নমস্কাৰ বন্ধু বান্ধৱীসকল অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম যে কি বস্তু ঘৰত ৰাখিলে ধন টকা পইচাৰ অভাৱ হয়। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো প্ৰেছ কৰি দিব, যাতে আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পায় সকলোতকৈ প্ৰথমে। এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। সকলো লোকে বিচাৰে যে তেওঁৰ ঘৰত ধন টকা পইচাৰ কেতিয়াও অভাৱ নহওক। আমাৰ ঘৰত মা লক্ষ্মী দেৱীৰ কৃপা সদায় থাকক। কিন্তু আমাৰ ঘৰত ৰখা কেইটামান বস্তুৰ বাবে আমাৰ ঘৰলৈ দৰিদ্ৰতা আহে। জীৱনত নানা সমস্যা দুখ আদিয়ে আৱৰি ধৰে। ঘৰৰ পৰা কেইটামান বস্তু আঁতৰাই পঠালে ঘৰত টকা পইচাৰ বৃদ্ধি হয়, ধনৰ বৰষুণ হয়, ঘৰলৈ টকা পইচা অহাৰ পথ মুকল হয়। ঘৰৰ ভিতৰত যদি পাৰ চৰাই বাহ আছে তেন্তে আজিয়েই ইয়াক ঘৰৰ ভিতৰৰ পৰা আঁতৰাই দিয়ক। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ ভিতৰত কেতিয়াও পাৰ চৰাই বাহ সাজিব দিব নালাগে। এনে কৰিলে ঘৰত বহুতো আৰ্থিক সমস্যাৰ সৃষ্টি হয়। সেইবাবে ইয়াক ঘৰৰ ভিতৰৰ পৰা আঁতৰাই ঘৰৰ বাহিৰত সাজি দিব লাগে। ভঙা আইনা বা ভঙা চিচা ঘৰৰ ভিতৰত থাকিলে ইয়াক সোনকালে ঘৰৰ পৰা আঁতৰাই দিয়ক। বাস্তুশাস্ত্ৰৰ মতে ইয়াক বহু অশুভ বুলি কোৱা হৈছে। ইয়াৰ পৰা ঘৰত নিগেটিভিটি বিয়পে। সেইবাবে ইয়াক ঘৰৰ পৰা আঁতৰাই ঘৰত সদায় নতুন আইনাৰ ব্যৱহাৰ কৰিব লাগে। ঘৰত কেতিয়াও মকৰাৰ জাল নাৰাখিব। ঘৰৰ ভিতৰত মকৰা জাল থাকিলে ই ঘৰৰ দুৰ্ভাগ্যৰ কাৰণ হয়। ঘৰত কাজিয়া পেচাল বৃদ্ধি পায় আৰু ঘৰৰ কোনো ভাল কাম হোৱাত ই বাধা প্ৰদান কৰে। সেইবাবে মকৰা জালবোৰ ঘৰৰ পৰা সদায় চাফা কৰি ৰাখিব লাগে। ঘৰত ভঙা ফুটা ফাৰ্নিচাৰ কেতিয়াও নাৰাখিব। ইয়ে ঘৰৰ সুখ শান্তিত ব্যাঘাত জন্মায়। বাস্তুশাস্ত্ৰত ইয়াক বহু অশুভ বুলি কোৱা হৈছে। ঘৰৰ মন্দিৰত কেতিয়াও শুকাই যোৱা ফুল নাৰাখিব। আমি সকলোৱে ভগৱানৰ পূজা আৰু ঘৰ সজাবলৈ ফুল ব্যৱহাৰ কৰোঁ। যদি এই ফুলবোৰ শুকাই যায় তেন্তে অতি সোনকালে বাহিৰৰ কোনো পবিত্ৰ ঠাইত ইয়াক পেলাই দিব লাগে। এনে কৰিলে ঘৰত লক্ষ্মী দেৱীৰ কৃপা সদায় থাকিব। ঘৰত কোনো ভয় লগা ফটো নাৰাখিব। ঘৰত ভয় লগা ফটো ৰখাটো শুভ নহয়, কাৰণ এইটো বেয়া স্বাস্থ্য আৰু দৰিদ্ৰতাৰ কাৰক হয়। লগতে ঘৰলৈ বেয়া শক্তিৰ দৃষ্টি পৰে। ঘৰৰ আৰ্থিক স্থিতি মজবুত কৰিবলৈ ভয় লগা ফটোবোৰ ঘৰত নাৰাখিব। ঘৰত মৌ মাখিক বাহ সাজিব নিদিব। মৌ মাখিয়ে ঘৰত বাহ ল'লে ই বিপদৰ আগজাননী হয়। ই ঘৰৰ আৰ্থিক স্থিতি দুৰ্বল কৰে। সেয়েহে ঘৰত মৌ মাখি বাহ কেতিয়াও সাজিব দিব নালাগে। বন্ধু বান্ধৱীসকল, আশা কৰিলোঁ আজিৰ ভিডিঅ'টিৰ পৰা আপোনালোকে বহু নজনা কথা শিকিলে। ভিডিঅ'টি যদি ভাল পাইছে তেন্তে এটা লাইক কৰি দিব।